উজনিত কলা হীৰাৰ কলা ব্যৱসায় এনিভাৰত 24ৰ অনুসন্ধানত বিস্ফোৰক তথ্য প্ৰতিবেদন 1 বৰ্তমান সময়ত অবৈধ কয়লা খনন আৰু মাইনিং বন্ধ হোৱা বুলি একাংশই দাবী কৰাৰ পিছতো মাৰ্ঘেৰিটাত চলি আছে কয়লাৰ অবাধ খনন বৈধতাৰ অন্তৰালত চলি আছে অবৈধতাৰ খেল কাৰণ এয়া হৈছে কলা হীৰা কয়লাৰ অবৈধ বেহা মাৰ্ঘেৰিটাত চলি আছে গোবিন্দ ছেত্ৰীৰ মাফিয়াগিৰি এনিভাৰত 24 কেমেৰাৰ সন্মুখত কৈ গ'ল কিদৰে গোবিন্দ ছেত্ৰী এণ্ড কোম্পানীৰ ছত্ৰছায়াত এতিয়াও চলি আছে কলা হীৰাৰ কলা বজাৰ শুনক এই মন্তব্য এইটো কৃষক মুক্তিয়ে হজুৰে আমি কৈ আছো যে মাৰ্ঘেৰিটাৰ পৰা এতিয়াও যদিও তাতে অবৈধ খনন আৰু যেটো নিগনি গাঁতৰ যেটো ৰেড হল মাইনিঙৰ কথা বতৰাবিলাক অলপতে বন্ধ হৈ গৈছিল তাৰ পিছতো কিন্তু মজুত ৰখা কয়লা তাতে সিন্ডিকেটৰ জৰিয়তে এতিয়াও পূৰ্বে যিবিলাক ঠাইত যি ধৰণেৰে তেওঁলোকৰ এন্ট্ৰি পইণ্টবিলাক আছিল 4-5 ঠাইত তেওঁলোকৰ এন্ট্ৰি পইণ্টবিলাক আছিল সেই এন্ট্ৰিবিলাক লৈ এতিয়াও অবৈধভাৱে যান-বাহন বা ট্ৰাকৰ জৰিয়তে বুজাই কৰি কয়লা যে নিতৌ পাৰ হৈ আছে এই কথাটো একেবাৰে স্পষ্ট আৰু সকলোৱে জানে যে কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন ভাস্কৰ শৰ্মাই কাক দায়িত্ব দি ৰাখিছে সকলোৰে মুখে মুখে থকা নামটো কাৰ গোবিন্দ ছেত্ৰী নহয় জানো এতিয়া গোবিন্দ ছেত্ৰীৰ লগত কোনোবা ভাইক ছেত্ৰী বুলি এজনে ল'ব কোনোবা ভাস্কৰ শৰ্মাৰ অন্যতম ভাই কিবা ৰুচি ছেত্ৰীয়ে কৰিব তাতে কোনোবা বিভিন্নজন কিবা সুনীল গুৰুং বিনোদ গুৰুং এনেকৈ কৰি পিনি যিমানবিলাক নাম কয়লা সিন্ডিকেটত যে জড়িত হৈ পৰিছে এইবিলাকৰ একদম বছ ভাস্কৰ শৰ্মাৰ পিছতে যদি কাৰোবাক বছ হিচাপে ৰাখিছে সেইজন কোনোবা নহয় সকলোৰে চৰ্চিত আপোনালোকৰ নিউজত ওলাই থাকে প্ৰতিটো চেনেলত বাজি থাকে পৰ্টেলবিলাকত বাজি থাকে পেপাৰবিলাকত ওলাই থাকে বৰ হৰফেৰে গোবিন্দ ছেত্ৰী তেওঁলোকৰ ওপৰত প্ৰশাসনে একশ্যন ল'ব নোৱাৰে মাজতে যোৱা বছৰ কিবা এই ইনকাম টেক্স অফিচাৰে আহি ৰেড কৰে কোটি টকাৰ ওলাই বুলি কয় কিন্তু নিউজত নোলায় হয় দিনৰ দিনটো পুলিচ প্ৰশাসনে গোটেই ঘৰ প্ৰটেকশ্যনত তাতে ঠিকেই তাতে বোলে কিবা সুনীল গুৰুং গোবিন্দ ছেত্ৰীৰ ঘৰত পুৰা ৰেড চলিছে বাহিৰৰ ফুটেজবিলাক আপোনালোকে চলায় কিন্তু ভিতৰৰ ফুটেজবিলাক নাপায় কাৰণ জানে যে যেতিয়া টাইমত কয়লাৰ পইচাটো গৈ কোনোবা হাজৰিকা বুলি যিজন একদম সুপ্ৰিম টপ লেভেলৰ ওপৰৰ মাল মিনিষ্টাৰজনৰ ঘৰত পইচাটো নাপায়গৈ তেতিয়া এইবিলাক কাণ্ড কাৰখানাবিলাক হয় এইবিলাক চবেই জানে এতিয়া কথাটো হৈছে এই যে পইচাটো যদিহে নাযায় ৰাইজে ভাবি থকা কথাটো যদি সঁচা নহয় কোনোবা হাজৰিকা বুলি ওপৰৰ মাল খ্যাত কেবিনেট মিনিষ্টাৰজনৰ ওচৰত যদি পইচাটো নাযায় তেতিয়াহ'লে অন্ততঃ এই যে গোবিন্দ ছেত্ৰীৰ ওপৰত একশ্যন ল'ব পাৰিবনে নোৱাৰে নামনিত যদি এই ধৰণৰ কোনোবা খান বুলি এজনে হুছেইন বুলি এজনে এনেকুৱা যদি কিবা কাৰবাৰ কৰিলেহেঁতেন তেওঁক ধৰি আনিলেহেঁতেন থানালৈ ধৰি আনি জেগাবিলাক চাবলৈকে গ'লহেঁতেন আৰু কোন মুহূৰ্তত দৌৰি গ'লহেঁতেন কেতিয়া গৈ পুখুৰীত পৰিলেহেঁতেন এইবিলাক ঘটনা নিত্য নৈমিত্তিক কিন্তু উজনিত কেৱল মাত্ৰ ভাস্কৰ শৰ্মাৰ বুকুৰ কুটুম খাচৰো খাচ হৈ পৰাৰ কাৰণে তেওঁৰ ওপৰত একশ্যন নলয় আমি চেলেঞ্জ দিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি যিবিলাক কথা বতৰা ৰাইজৰ ফালৰ পৰা আহি আছে আপোনালোকৰ পেপাৰ পত্ৰ মিডিয়া চেনেল হওক পৰ্টেল হওক আহি আছে এই গোবিন্দ ছেত্ৰীৰ লগত যদি আপোনালোকৰ শনা পুতুকা নাই ধৰক মাৰ্ঘেৰিটা থানা আছে লিডু থানা আছে লেখাপানী আছে জাগুন আছে আটাইবিলাক থানাৰ পুলিচ লগাই দিয়ক আটাইতকৈ টুইন টাৱাৰটো তাত কাৰ লাগি আছে গোবিন্দ ছেত্ৰী সুনীল গুৰুং ধৰি মেলি একপাক ফুৰাবলৈ লৈ যাওক না কাৰ কি আপত্তি আছে যদিহে সিন্ডিকেটৰ একেবাৰে সেনাপতি সেনানায়ক মিডিয়াত চলি থকা লেখিয়াই এই কথা বতৰাবিলাক আমি কৃষক মুক্তিয়ে চেলেঞ্জ কৰিছোঁ আৰু এওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে তদন্ত কৰিব লাগে দুধ কা দুধ পানী কা পানী হ'ব লাগে আৰু যদিহে চৰকাৰে ইয়াৰ পৰা কমিশ্যন নাপায় আৰু যদি পায় তেতিয়াহ'লে এতিয়া যেনেধৰণে চলি আছে তেনেধৰণে চলি থাকিলে ৰাইজে ভালকৈ আৰু ভালকৈ বুজি ল'ব আজিৰ পৰা যে হয় এওঁলোকৰ পৰা পইচা লৈ থকাটো চৰকাৰৰ মহললৈকে মুখ্যমন্ত্ৰী লেভেললৈকে বা চেণ্ট্ৰেললৈকে যদি পইচাবিলাক গৈ থাকে তেতিয়াহ'লে এনেধৰণে চলি থাকিব কোনো ধৰণৰ একশ্যন নহ'ব এনিভাৰত 24ৰ চৰজমিনৰ তদন্তৰ লগতে একাংশৰ অভিযোগ যে এতিয়াও কয়লা সিন্ডিকেটত জড়িত গোবিন্দ ছেত্ৰীৰ নেতৃত্বত চলা এই নতুন সিন্ডিকেটৰ মেনেজ মাষ্টাৰ গোবিন্দৰ সম্পৰ্কীয় ভাতৃ কিশোৰ ছেত্ৰী অভিযোগ অনুসৰি কয়লা সিন্ডিকেটৰ ধন বিভিন্ন মহললৈ যায় এনিভাৰত 24 ক্ৰমাগতভাৱে ফাদিল কৰি যাব কলা হীৰা কয়লাৰ সিন্ডিকেটৰ প্ৰতিটো খবৰৰ আঁৰৰ খবৰ ব্যুৰ ৰিপৰ্ট এনিভাৰত 24